নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 10 মাৰ্চ 2024, অসমীয়া 25 ফাগুন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:26 আৰু সূৰ্যাস্ত সময় 5:16। আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আৰ্থিক বিষয়ত আপুনি হয়তো অলপ অসাৱধান হ'ব। সময়মতে সমস্যা সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীৰ লগত মতানৈক্য হোৱাৰ সম্ভৱ। আপোনাৰ অপ্ৰয়োজনীয় খৰচ বাঢ়িব। ডায়েবেটিছ ৰোগীৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা আছে। বৃষ ৰাশি। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। নতুন মানুহৰ লগত সংযোগ গঢ়ি তুলিব। উল্লেখযোগ্য আৰ্থিক সফলতাৰ সম্ভাৱনা আছে। চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সহায় লাভ কৰিব। নতুন আৰু সৃষ্টিশীল ধাৰণা আপোনাৰ মনলৈ অহৰহ আহি থাকিব। মিথুন ৰাশি। নতুন মানুহৰ লগত সংযোগ স্থাপন কৰিব। ঘৰত ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হ'ব। ভালদৰে বিবেচনা নকৰাকৈ কাম নকৰিব। আজি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত কিছু উন্নতি কৰিব লাগিব। আপুনি হয়তো কোনো ডাঙৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। কৰ্কট ৰাশি। অত্যাধিক ব্যস্ততাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। সৰু কথাবোৰ উপেক্ষা নকৰিব। বেয়া মানুহৰ সংগ এৰাই চলক। কমিছন সম্পৰ্কীয় কামত আৰ্থিক লোকচান সম্ভৱপৰ। আপোনাৰ সন্দেহজনক স্বভাৱৰ ফলত আপোনাৰ লোকচান হ'ব পাৰে। সিংহ ৰাশি। নতুন প্ৰজেক্ট আৰম্ভ কৰাটো ভাল নহয়। অচিনাকি মানুহৰ আগত নিজৰ উচ্চাকাংক্ষা প্ৰকাশ নকৰিব। আপুনি আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰা উচিত। গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱা উচিত। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ আশা বাঢ়িব পাৰে, যিটো কেতিয়াবা অবাস্তৱ হ'ব পাৰে। কন্যা ৰাশি। ঘৰৰ পৰিৱেশ অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হ'ব। আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। কঠিন কামবোৰ আপুনি বুজাবুজি আৰু বিচক্ষণতাৰে মোকাবিলা কৰিব। ৰাজনৈতিক সম্পৰ্কৰ বাবে দিনটো উৎকৃষ্ট। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে আউটিঙলৈ যাব পাৰে। তুলা ৰাশি। আপোনাৰ সন্তানৰ শিক্ষাৰ প্ৰতি মনোযোগ দিয়ক। নিজৰ অভাৱবোৰ নিজেই সমাধান কৰিব লাগিব। আনৰ পৰা বহুত আশা কৰাটো ঠিক নহয়। কাৰিকৰী শিক্ষা গ্ৰহণ কৰাসকলে পঢ়া শুনাত অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ বিৰোধীৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। বৃশ্চিক ৰাশি। কৰ্মৰত পেছাদাৰীসকলৰ বাবে দিনটো অতি উত্তম। অংশীদাৰিত্বই সফলতা কঢ়িয়াই আনিব। নিজৰ কামৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। আপুনি বিদেশী কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শিশুৱে হয়তো খেলৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। যিয়েই নকৰক সম্পূৰ্ণ নিষ্ঠাৰে কৰিব। ধনু ৰাশি। আজি হয়তো আপুনি ব্যাপক ভ্ৰমণ কৰিব লাগিব। শিশুৱে পঢ়া শুনাত অৱহেলা কৰিব পাৰে। পুৰণি ৰোগ এটা পুনৰ উত্থান হ'ব পাৰে। কাহ আৰু চৰ্দিয়ে আপোনাক অসুবিধা দিব পাৰে। দোকানৰ পৰা কিনা খাদ্য এৰাই চলিব লাগে। মাতৃৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। মকৰ ৰাশি। আপোনাৰ সহায়কাৰিতাৰ বাবে আপুনি হয়তো সুপৰিচিত হ'ব পাৰে। আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। সকলো কাম দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। শ্বেয়াৰ বজাৰ বিনিয়োগ কৰিলে লাভজনক হ'ব। পৰিয়ালৰ সদস্যৰ বাবে টকা খৰচ কৰিব। অবৈধ কাম-কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব পাৰে। কুম্ভ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু সৰু মতানৈক্যৰ পিছত কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। পৰিচালনা সম্পৰ্কীয় কামৰ বাবে এই দিনটো শুভ। ব্যৱসায়িক পৰিকল্পনা সলনি কৰিবলগীয়া হ'ব পাৰে। সমাজ সেৱাৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ স্থায়ী সম্পত্তি বৃদ্ধি পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ভ্ৰমণৰ সময়ত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ আকাংক্ষিত ফলাফল লাভ কৰাত অসুবিধা পাব। কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ জীৱনসংগীৰ সৈতে বিবাদ হ'ব পাৰে। আপুনি হয়তো আপোনাৰ কৰ্মনীতি উন্নতি কৰিব বিচাৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।